বিয়া পাছত মাছ বাছা ভয়তে মাছকে ননা হলো পিছে গম পায়নে কথা প্ৰায় 6 বছৰ আগত মানুহজনে সানডে হলে এটা ডাঙৰ মাছ উঠাই আনে সেই প্ৰথম দিনটো মনত আছে দেই আৰু কৈছিলে যে মোৰ আজি মাছ খাবলৈ মন গতিকে মাছটো বনাই দিয়া মোৰ আকৌ কবলৈ ইমানেই বেছি লাজ আৰু ভয় লাগিছে যে মই মাছ বাছিবলৈ নাজানো কাৰণ আগতে আমাৰ কাটা মাছ আনে ঘৰত কিন্তু তেওঁ ঘৰত আকৌ গোটা মাছ আনে লাহে লাহে বাৰু তেওঁ বুজি পোৱা হ'ল যে মই এইবোৰ বস্তু লাহে লাহে শিকিব লাগিব আৰু তেতিয়াৰ পৰা তেওঁ মোৰ কষ্টটো বুজি পাই নিজে কাটি আনে গম পায়নে মাছটো পিছে বাদ দিয়ক আজি ৰাতিপুৱা দেহা মানুহ স্কুললৈ বুলি ওলালো হয় প্ৰায় বহুত মাহৰ পাছত আজি দেহা মানুহ স্কুললৈ বুলি ৰাতিপুৱাই ব্ৰেকফাষ্টটো বনাই দিলো আৰু ব্ৰেকফাষ্ট বনাই উঠি দেহা মানুহ খুৱাই দেহা মানুহ টিফিনটো পেক কৰি দেহাক স্কুলত থৈও আহিলো এতিয়া ঘৰত আহি দেখা পালো আমাৰ এই ফ্লেক্সি পোৱালিজনীয়ে উৎপাত দি আছে নহয় পুৰা দেখিছে নহয় গোটেই বিছনা একদম নুম পেলাই অৱস্থা নথকা কৰিলে আৰু মই এইপিনে ডাইটিং কৰি আছো কিন্তু মায়ে দেখিছে নহয় মোক ৰাতিপুৱা কি খুৱাই আছে হয় তথাপিও আৰু লোভটো জানো মাৰিব পাৰিম গতিকে খাই ললো তাৰ পাছত আৰু মই ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰি গলো নহয় এয়া দুপৰীয়া সাজৰ কথা ৰাতিপুৱা আজি মাছটো ফ্ৰাই কৰিয়ে গৈছিলো গতিকে দুপৰীয়ালে আজি এয়াকে বনালো আগতে আকৌ বিয়াৰ আগত মাছ ইমান এটা খাই ভাল পোৱা নাছিলো মানুহজন যিহেতু বেংগলী তেওঁৰ লগতে খাই মেলি এতিয়া বাৰু পছন্দ কৰা হলো পিছে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব দেই বাই